স্বাগতম বন্ধুসকল। আজি মই আপোনালোকক থুৰতে পোৱা কচু শাকৰ বিষয়ে ক'ব লৈছোঁ। বন শাক ঔষধিযুক্ত এই কচু শাকৰ কিমান হ'ব। ইয়াত থাকে ভিটামিন এ, কেলছিয়াম, খনিজ লৱণ আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতাও বহুত বেছি। ই আমাক হজম শক্তি বঢ়ায়, ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। তেতিয়াহ'লে কচু শাক কিয় নাখাম। এনেকৈ মই মাত্ৰ 4-5 বিধমান বস্তু দি মই এইটো ৰান্ধিবলৈ লৈছোঁ। ইয়াত আদা দিছোঁ, গোলমৰিচ দিছোঁ, নিমখ দিছোঁ, হালধি দিছোঁ। পিষ্টাখিনি বনাই শাকত দি দিছোঁ। দি পেলাই তাৰ পাছতে মই হালধি দিয়া হৈছে, হালধি দি ঘুটনি মাৰি ঘুটি একেবাৰে নৰ্মেলকৈ কচু শাক এনেকৈ ৰান্ধি খাব পাৰি। বন্ধুসকল, হালধি অলপ দিয়াৰ পাছত আমি এনেকৈ বিলাহী দিছোঁ, কণ বিলাহী দি ভাঙি দিছোঁ যাতে তাৰ যিটো খজুৱতি সেইটো নাহে। এইবিলাক ধুনীয়াকৈ দি ঘুটনি মাৰি আছে, এডাল ঘুটনি মাৰিয়ে মই কি কৰিছোঁ, ধুনীয়াকৈ ঘুটি দিছোঁ। ঘুটি দিয়াৰ পাছত অলপ দেৰি পাছত নমাই খাইছোঁ। বন্ধুসকল কেনে পালে জনাবচোন। বহু উপকাৰিতা আছে কচু শাকৰ। এই কচু শাকৰ বিষয়ে আপোনালোকক ইমানকণেই ক'লোঁ।